ওকে, আজি আমাৰ টপিকটো হৈছে ভেক্টৰ মাল্টিপ্লিকেশ্যন। এতিয়া চোৱা, ভেক্টৰ মাল্টিপ্লিকেশ্যনৰ ডিৰেক্টলি যোৱাৰ আগত ভালদৰে মানে যিখিনি মই এটা কথা ক'ম একদম মন দি শুনি লোৱা। মই লিখিবলৈ পিছত সময় দিম দেই। আৰু এটা কথা সদায় মনত ৰাখিবা, আমাৰ ব্ৰেইনটোৱে সমানে কেতিয়াও দুটা কাম পাৰফেক্টলি কৰিব নোৱাৰে। তোমাৰ পুৰা প্ৰেক্টিছ হৈ গৈছে তেতিয়া তোমালোকে পাৰিবা। সেইকাৰণে বুজাই থকা সময়ত মই প্ৰায় দেখোঁ কিছুমানে কি কৰে, এফালে চাই আছে লিখিও আছে, মানে তাৰ ব্ৰেইনটোৱে একো কাম কৰা নাই। টিচাৰে কি কৈ আছে একো বুজি পোৱা নাই, মানে গুৰুত্বটো কি লিখাত। চ' তেনেকুৱা হ'লে কি হয়, চব বস্তু ভালকৈ বুজি নাপায়। সেইকাৰণে যেতিয়া মই বুজাই থাকিম তেতিয়া মন দি শুনিবা, আৰু লিখিবৰ কাৰণে মই এক্সট্ৰা টাইম দিম, চিন্তা কৰিব নালাগে। বা লগতে এই PDF টো মই লগতে তোমালোকক দি দিম। কিন্তু বুজাই থকা সময়ত খালি মই কি কৈ আছোঁ সেই কথাখিনিৰ ওপৰত খালি মন দিয়া, আৰু কিবা ডাউট ওলাই লগতে সুধিবা, হ'ব? এতিয়া চোৱা, এই যে ভেক্টৰ মাল্টিপ্লিকেশ্যন বুলি মই ক'লোঁ, আগতে তাৰ মেইন কণ্টেণ্টটো বুজি লোৱা। যে ছাৰ ভেক্টৰ মাল্টিপ্লিকেশ্যন বুলি যে কৈছে, বস্তুটো কি হয়? বহুতো ইয়াতে ডাউট লাগিব। মানে ইয়াত কিবা আমি মাল্টিপ্লাই কৰিম? য়েছ, মাল্টিপ্লাই কৰিম। মানে ছাৰ ছাপ'জ মোৰ হাতত এটা ভেক্টৰ আছে, এ ভেক্টৰ হ'ল। এতিয়া মোক বোলে এ ভেক্টৰৰ লগত মোক বোলে 2 এটা মাল্টিপ্লাই কৰিব দিলে, ঠিক আছে? এতিয়া ছাৰ এইটো ভেক্টৰ মাল্টিপ্লিকেশ্যন হ'বনে? কি কোৱা তোমালোকে, হ'বনে বাৰু এইটো? এইটো কিন্তু ভেক্টৰ মাল্টিপ্লিকেশ্যন নহয়। মানে ভেক্টৰ মাল্টিপ্লিকেশ্যন বুলি ক'লে আমি দুটা ভেক্টৰক মাল্টিপ্লাই কৰিম। ইয়াত যে আমি মাল্টিপ্লাই কৰিছোঁ, এটাহে ভেক্টৰ কি? এ ভেক্টৰ। তাৰ লগত মই এটা কি? স্কেলাৰক মাল্টিপ্লাই কৰি আছোঁ। মানে এটা ভেক্টৰৰ লগত কাক মাল্টিপ্লাই কৰি আছোঁ আমি? এটা স্কেলাৰক মাল্টিপ্লাই কৰি আছোঁ। চ' দিছ ইজ নট ভেক্টৰ মাল্টিপ্লিকেশ্যন। এইটো এটা, ইয়াক আমি এনেকৈ ক'ম যে মাল্টিপ্লিকেশ্যন অফ এ ভেক্টৰ বাই এ স্কেলাৰ। আৰু এই টপিকটো এইটো নহয়। ইয়াত আমি কি কৰিছোঁ? চিম্পলি মোৰ হাতত এটা ভেক্টৰ আছে, সেই ভেক্টৰটোৰ লগত মই এটা স্কেলাৰ মই মাল্টিপ্লাই কৰিছোঁ। চ' দিছ ইজ নট ভেক্টৰ মাল্টিপ্লিকেশ্যন। এতিয়া কোনোবাই যদি মোক এই বস্তুটোৰ ওপৰত যদি ডিটেইলছ সোধে যে ছাৰ ইয়াৰ ওপৰত অকণমান আমাক এক্সপ্লেইন কৰকচোন এইটো টপিকৰ ওপৰত, সেইটো আমি কেনেকৈ কৰিম চোৱা। এতিয়া যে এ ভেক্টৰ বুলি যে মই লিখিলোঁ, ছাপ'জ মই এইখিনিতে এ ভেক্টৰটো আঁকি দিছোঁ। দিছ ইজ মাই হোৱাট? দিছ ইজ মাই এ ভেক্টৰ। ছাৰ যদি এ ভেক্টৰ এইটো হয়, ইয়াত আপুনি লিখা নিচিনাকৈ ইয়াকতো আমি চিম্পলি টুৱাইচ এ ভেক্টৰো লিখিব পাৰোঁ। য়েছ অৰ ন? এৰ লগত কি মাল্টিপ্লাই হৈ আছে? 2 এটা কনষ্টেণ্ট মাল্টিপ্লাই হৈ আছে, এটা 2 এটা কি? স্কেলাৰ মাল্টিপ্লাই হৈ আছে। তেনেহ'লে ছাৰ এই টুৱাইচ এ ভেক্টৰটোক মই কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম? ভেৰি চিম্পল। ইয়াৰ তোমাৰ যিমান লেন্থ আছে, ইয়াৰ লেন্থৰ কি? ডাবল লেন্থৰ মই এটা ভেক্টৰ আঁকি দিম। মানে টুৱাইচ এ ভেক্টৰটো হৈ যাব ছাপ'জ এইটো। মোৰ এতিয়া একজেক্টলি ছেম নহ'বও পাৰে, বাট বুজি পাইছানে কথাটো? তো যদি এইটো আমাৰ এ ভেক্টৰ হয়, তেনেহ'লে এ ভেক্টৰটোৰ লগত যদি মই এটা স্কেলাৰ মাল্টিপ্লাই কৰি দিওঁ, হুইচ ইজ নট ভেক্টৰ মাল্টিপ্লিকেশ্যন, তেতিয়া কিন্তু সেই নিউ ভেক্টৰটো কি হৈ যাব? এইটো আছিলে এটা বেলেগ বস্তু, এইটো একেবাৰে সাধাৰণ বস্তু। কিন্তু আমি এতিয়া এই টপিকটো পঢ়িব বিচৰা নাই, বা এই টপিকটো আমি এতিয়া পঢ়া নাই। আমি এতিয়া পঢ়িব কি ওলাইছোঁ? মাল্টিপ্লিকেশ্যন অফ ভেক্টৰ বা ভেক্টৰ মাল্টিপ্লিকেশ্যন। মানে যোন দুটাক আমি মাল্টিপ্লাই কৰিম, সেই দুইটা কি হ'ব? ভেক্টৰ কোৱান্টিটি হ'ব। মানে ধৰি লোৱা এতিয়া মই কি কৰিব ওলাইছোঁ, মোৰ হাতত এটা ভেক্টৰ আছে এ ভেক্টৰ, এণ্ড আই হেভ আনাদাৰ ভেক্টৰ ছাপ'জ কি? বি ভেক্টৰ। মোৰ হাতত দুটা কি আছে? দুইটা কি আছে? ভেক্টৰ আছে। এতিয়া এহঁত দুটাক মই মাল্টিপ্লাই কৰিম। কি কৈছোঁ বুজি পাইছানে? আৰু এই যোনটো মানে ভেক্টৰ মাল্টিপ্লিকেশ্যন, এইটো আমি দুই টাইপত কৰিব পাৰোঁ। যেনেকৈ আমি ভেক্টৰ এডিশ্যন পঢ়োঁতে আমি গম পাইছিলোঁ যে ভেক্টৰ এডিশ্যন দুই টাইপত কৰা হয়। দুটা ল আছে, এটা ট্ৰাইংগল ল আৰু এটা কি? পেৰেলেগ্ৰাম ল। চ' ফাৰ্ষ্ট টাইম সেই নামকেইটা শুনি অলপ ভয় আমি নিশ্চয় খাইছিলোঁ যে এইকেইটা কি হয়, কেনেকুৱা হয়। বা যেতিয়া আমি এইকেইটা ডিটেইলছ কৰিলোঁ, লগতে তাৰ যেতিয়া আমি স্পেচিয়েল কেছকেইটা কৰিলোঁ, আৰু চবতকৈ ইম্পৰ্টেণ্ট তাৰ যেতিয়া আমি নিউমেৰিকেলখিনি কৰিলোঁ, তেতিয়াহে আমাৰ কনচেপ্টটো ক্লিয়াৰ হৈছে, অ'কে দিছ ইজ ভেক্টৰ এডিশ্যন। ঠিক তেনেদৰে আজিও ঘপককৈ ভেক্টৰ মাল্টিপ্লিকেশ্যন বুলি শুনি ডাউট লাগিব পাৰে, বা ডিৰেক্টলি তাৰ ফৰ্মুলাটো লিখি দিলেও ডাউট লাগিব পাৰে। চিন্তা নকৰিবা, আমি যিমানেই তাৰ ওপৰত ডিটেইলছ পঢ়িম, এট দ্য এণ্ড অফ দ্য ডে আমি বুজি পাই যাম যে ভেক্টৰ মাল্টিপ্লিকেশ্যন একজেক্টলি হয় কি। চ' এতিয়া এটা অভাৰঅল আইডিয়া হ'লনে যে ভেক্টৰ মাল্টিপ্লিকেশ্যন বুলি কওঁতে আমি একজেক্টলি কোনটো কাম কৰিব গৈ আছোঁ? ক্লিয়াৰ হৈছে? ঠিক আছে। এতিয়া আমি নেক্সট কি কৰিম চোৱা। মই যে ক'লোঁ ভেক্টৰ মাল্টিপ্লিকেশ্যন, এই ভেক্টৰ মাল্টিপ্লিকেশ্যন আমাৰ দুই টাইপৰ আছে। নম্বৰ 1, এইটোক ক'ম আমি ডট প্ৰডাক্ট, অৰ ইয়াৰ আৰু এটা নাম আছে, ইয়াক আমি, মই শ্বৰ্টকাট মাৰিছোঁ, SP বুলি কয়। তোমালোকক SP বুলি নকবা দেই। SP ফুল ফৰ্মটো হ'ল স্কেলাৰ প্ৰডাক্ট। মানে প্ৰথমটো হৈছে ডট প্ৰডাক্ট অৰ কি?
স্কেলাৰ প্ৰডাক্ট আৰু 2 নম্বৰ যোনটো হেতু হৈ গল ক্ৰস প্ৰডাক্ট অৰ ভিপি বুলি লিখিছো ভিপি হৈ যাব কি ভেক্টৰ প্ৰডাক্ট মানে আমি এই দুটা টাইপত আমি দুটা ভেক্টৰ মাল্টিপ্লাই কৰিব পাৰো এটা কি কোৱা হৈছে ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট এসপি আৰু এটা হৈ গল ক্ৰস প্ৰডাক্ট বা ভিপি কি ভেক্টৰ প্ৰডাক্ট এতিয়া আমি লাহে লাহে ওৱান বাই ওৱান গুটেখিনি কাম আমি কৰিব গৈ আছো যে ফাৰ্স্ট আমি ইয়াৰ বিষয়ে ডিসকাস কৰিম যে ফাৰ্স্ট পাৰ্টটো কি হয় ইয়াক কেনেকৈ সিম্বলাইজ কৰা হয় বা কেনেকুৱা ধৰণৰ কামবিলাকত আমি ডট প্ৰডাক্ট ইউজ কৰো সিমিলাৰলি এটো কি হয় ইয়াক কেনেকৈ আমি ৰিপ্ৰেজেন্ট কৰো বা ইয়াক আমি কেনেকুৱা ধৰণৰ কামবিলাকত মানে ইয়াৰ এপ্লিকেশনটো কি কলো বুজি পালা এটা আমি ওৱান বাই ওৱান যাম সো ফাৰ্স্ট আমি এটা ডিসকাস কৰিব ওলাইছো কাৰ বিষয়ে about what dot product of two vectors dot product of two vectors আমি দুটা ভেক্টৰ কি উলিয়াম ডট প্ৰডাক্ট উলিয়াম ঠিক আছে সো আমি বেছি সময় নষ্ট নকৰো ডাইৰেক্টলি আমি আমাৰ ফৰ্মুলাটোলৈ আহিছো মই গুটেখিনি ম্যাথমেটিক্যালি বুজাই দিম আৰু এন্ডত মই ইয়াৰ ডেফিনিশনটো লিখাই দিম ঠিক আছে এতিয়া সাপোজ ধৰি লোৱা মোৰ হাতত দুটা ভেক্টৰ আছে এজ ইউজুৱেল এটা মই এ ভেক্টৰ বুলি কৈছো আৰু এটা মই কি বি ভেক্টৰ বুলি কৈছো সাপোজ এতিয়া মই এ আৰু বি ক মাল্টিপ্লাই কৰিম কোনটো মেথড দি বাই ইউজিং ডট প্ৰডাক্ট হল এতিয়া ইয়াৰ কাৰণে ফৰ্মুলাটো কেটো বুজিব লাগিব আমি সো এটো একদম মূৰত সুমুৱাই দিয়া যে ডট প্ৰডাক্টৰ ফৰ্মুলাটো কি সো ডট প্ৰডাক্টৰ ফৰ্মুলাটো হৈ গল সো এ ডট বি ইয়াক পঢ়োতে কি বুলি পঢ়িম a ডট b বুলি পঢ়িম মানে ডট প্ৰডাক্ট বুলি কওঁতে a আৰু b মাজত এই ডটটো যে দিবই লাগিব যদি ডটটো নিদিয়া তেতিয়া ডট প্ৰডাক্ট নহল মানে এটো আলটিমেটলি কি ভেক্টৰ মাল্টিপ্লিকেশন বা ডট প্ৰডাক্ট বুলি কওঁতে ইয়াত ডটটো ভিজিবল হ'বই লাগিব এটা কেনেকৈ পঢ়া হয় a ডট b এটা a ডট b ইকুৱেল টু কি হ'ব এটো ভালদৰে শুনি লোৱা সো a ডট b ইকুৱেল টু হৈ যাব দুটা ভেক্টৰ আছিল নে নাই a ভেক্টৰ আৰু কি b ভেক্টৰ ধৰি লোৱা এইখিনিত বুলে আমাৰ এটো a ভেক্টৰ আছে ঠিক আছে আৰু সাপোজ এনেকে ধৰি লোৱা এটো মোৰ কি b ভেক্টৰ আৰু ইয়াত মই জানি বুজি দুইটা ভেক্টৰ কোনটো ষ্টাইলত আঁকিছো দিস ইজ কোইনিশিয়াল ভেক্টৰস বিকজ দুইটা ভেক্টৰ ইনিশিয়াল পইণ্টটো কি সেম হৈ গৈছে আৰু লগতে কোনোবাই খুদিব পাৰে যে স্যাৰ এই দুইটা ভেক্টৰৰ মাজৰ এটা এংগল আছে নে নাই 100% আছে এই এংগলটোক মই থিটা বুলি ধৰি লৈছো সাপোজ এনেকে আমাৰ ভেক্টৰ দুটা দি থোৱা আছে আৰু এই দুটা ভেক্টৰৰ মই ডট প্ৰডাক্ট উলিয়াম সো তাক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম ডট প্ৰডাক্ট বুলি a ডট b লিখিবই লাগিব হল আৰু ইয়াৰ ভ্যালুটো হ'ব this is equal to a vector to magnitude into b vector to magnitude এতিয়া এখিনতে বহুতে খুদিব যে স্যার a ম্যাগনিটিউডৰ লগত b ম্যাগনিটিউড আপুনি মাল্টিপ্লাই কৰিছে এটো ডট নে ক্ৰস কাৰবাৰ মাইন্ডত এটো কোৱেশ্চন আহিব পাৰে যে ইয়াত a ভেক্টৰটো লৈছে তাৰ ম্যাগনিটিউড ইয়াত b ভেক্টৰটো লৈছে তাৰ ম্যাগনিটিউড এটো আপুনি মাল্টিপ্লাই কৰিছে yes মাল্টিপ্লাই কৰিছো স্যার ইয়াত ডট লিখিম না ক্ৰস লিখিম কি লিখিম ইয়াত ডট বা ক্ৰসৰ কথা নাহে নহয় এই জায়গাটো ডট বা ক্ৰস নাহে কিয় নাহে এটো জানো a ভেক্টৰ হয় নহয় এটো কি a ভেক্টৰ টু ম্যাগনিটিউড এটো কি b ভেক্টৰ টু ম্যাগনিটিউড মানে একিটা স্কেলাৰ আৰু স্কেলাৰ মানে কি তাক নরমাল মাল্টিপ্লাই কৰি আছো সো a ভেক্টৰ টু ম্যাগনিটিউড দ্যাট মিন্স ইয়াৰ পৰা ইয়ালে এই লেন্থটো কিমান ধৰি লোৱা বুলে এইখিনিৰ পৰা এইখিনিলে সাপোজ এই লেন্থটো বুলে কি 5 cm কথা এটা কৈছো আৰু এইখিনিৰ পৰা এইখিনিলে b লেন্থ ধৰি লোৱা কি 6 cm ঠিক আছে সো দ্যাট মিন্স এই যোনটো আমাৰ a ভেক্টৰৰ ম্যাগনিটিউড বুলি কৈছো সো ইয়াৰ ভ্যালুটো কিমান হৈ যাব a 5 হ'ব আৰু এই b ভেক্টৰটোৰ যোনটো মই ম্যাগনিটিউড বুলি কৈছো এটো কিমান হৈ যাব 6 আৰু তোমালোকে ভালদৰে জানা মই অলৰেডি কৈ থোৱা আছে ইয়াক আমি সিম্পলি a বুলিও ক'ব পাৰো আৰু ইয়াক আমি সিম্পলি কি b বুলিও ক'ব পাৰো বুজি পালানে এতিয়া a মিনিংটো কি b মিনিংটো কি বুজি পালা মানে a ভেক্টৰ ম্যাগনিটিউড আৰু কি b ভেক্টৰ ম্যাগনিটিউড ইয়াক কিছুমান এনেকেও পঢ়ে a ভেক্টৰৰ মডুলাস আৰু b ভেক্টৰৰ কি মডুলাস দুইটা সিম্পলি স্কেলাৰত মাল্টিপ্লাই হৈ আছে হৈ গল সো এই দুটা আৰু তাৰ লগতে cos of theta মানে এহতৰ লগত মই কি কৰিব লাগিব এই দুইটা ভেক্টৰ মাজৰ যোনটো এংগল থিটা
আমি সেই থিটাটোৰ কছৰ ভেলুটো মাল্টিপ্লাই কৰি দিব লাগিব ইয়েছ ক্লিয়াৰ হৈছে বা ইয়াক আমি সিম্পলি এনেকৈ লিখিব পাৰিম যে a dot b will be equals to এতিয়া এনেকৈ লিখা মানে সিম্পলি আমি a লিখিব পাৰো এইটো লিখা মানে সিম্পলি কি b লিখিব পাৰো আৰু cos থিটা কি নিজৰ জায়গাত আছে বুজি পালানে সো এইটো হৈ গল a dot b কৰিলে তাৰ যোনটো ফাইনাল ফৰ্মুলা একদম মূৰত সোমোৱাই দিয়া a dot b means আমি a vector আৰু b vectorৰ dot product উলিয়াইছো আৰু তাৰ ফৰ্মুলাটো হৈ গল a dot b equals to ab cos theta এইটোৱে কি বুজাই আছে a vectorটোৰ magnitude b টোৱে কি বুজাই আছে b vectorটোৰ magnitude আৰু থিটাটোৱে কি বুজাই আছে যোন দুটা ভেক্টৰ মোক দিয়া আছিলে সেই দুইটা ভেক্টৰৰ মাজৰ এংগল ক্লিয়াৰ হল এতিয়া চোৱা এই যোনটো মই ডট প্ৰডাক্ট বুলি কলো ইয়াৰ এটা আৰু নাম আছে বুলি মই কৈছিলো কি যে ডট প্ৰডাক্টক আমি স্কেলাৰ প্ৰডাক্ট বুলিও কওঁ এটা বহুতৰ ইয়াত এটা কোৱেশ্চন মাৰ্ক আহিব যে স্যাৰ এক স্কেলাৰ প্ৰডাক্ট বুলি কিয় কোৱা হয় আগতে সেই বস্তুটো বুজি লোৱা চোৱা আমি যে এই যে ডট প্ৰডাক্টটো যে কৰিলো এ এটা ভেক্টৰ আছিলে ইন্ডিভিজুৱেলি বিও এটা ভেক্টৰ আছিলে ইন্ডিভিজুৱেলি এই দুইটা ভেক্টৰ মই কি উলিয়ালো ডট প্ৰডাক্ট উলিয়ালো এতিয়া এহতৰ আউটপুট যোনটো মই যোনটো ৰিজাল্ট পালো এটো ইয়াত কিবা ভেক্টৰ মানে ইয়াত আমি যোনখিনি বস্তু পাই আছো ইয়াত ডাইৰেকশন বুজা কিবা বস্তু আছে নেকি ভালকে কোৱাচোন ইয়াত কিবা ডাইৰেকশন বুজা বস্তু আছে নেকি নাই এতিয়া এ বুলি কোৱা হৈছে অকল এ দেই এৰ ওপৰত কিন্তু এৰো মাৰ্ক নাই মানে এইটোৱে কি বুজাই আছে এ ভেক্টৰটোৰ ভ্যালুটো এ ভেক্টৰটোৰ কি ম্যাগনিটিউড মানে এইটো কি এটা স্কেলাৰ বি টো কি বুজাই আছে বি ভেক্টৰটোৰ ভ্যালুটো বি ভেক্টৰটোৰ ম্যাগনিটিউডটো মানে বিও কি বুজাই আছে স্কেলাৰ বুজাই আছে নাও টেল মি cos থিটা স্কেলাৰ নে ভেক্টৰ cos থিটা স্কেলাৰ নে ভেক্টৰ আচ্ছা ইয়াতে কিছুমান হয়তো ডাউট লাগিব মই পৰা ক্লিয়াৰ কৰি দিম আচ্ছা থিটা বুলি ক'লে ইয়াত কি মানে মাইন্ডত কি আহিব অকল এংগল আগত cos বা sin একো নাই লোৱা এটা অকল থিটা থাকিলে হয়তো মাইন্ডত এংগলৰ ডাইৰেকশনৰ কথা আহিব কাৰণ যদি মই কওঁ মই ইয়াত ৰখি আছিলো আৰু মই ইফালে চাই আছিলো এটা মই ইফালে যে চাই আছো তাৰ পৰা মই 45 ডিগ্ৰী ঘূৰি পেলা চাম মানে ইয়াৰ পৰা মই কিমান ডিগ্ৰী ঘূৰিম 45 ডিগ্ৰী মানে এইটো সো এংগলটোৱে মোক এটা ডাইৰেকশনৰ কথা ক'লে নে নাই বেলেগ এটাই ক'লে স্যাৰ এটা কাম কৰক আপুনি ইয়াত খাৰা হৈ আছে আপুনি ইয়াৰ পৰা 60 ডিগ্ৰী এংগল ঘূৰক আগৰবাৰ কিমান ঘূৰিছিলো 45 এটা কিমান ঘূৰিব কৈছে 60 ডিগ্ৰী তেতিয়া মই ইমানখিনিলৈকে ঘূৰিম তেতিয়া মই এটা বেলেগ ডাইৰেকশন পালো নে নাই বেলেগ এটা ষ্টুডেণ্টে ক'লে যে স্যাৰ আপুনি এনেকৈ চাই আছিলে আপুনি ইয়াৰ পৰা 90 ডিগ্ৰী এংগল ঘূৰক তেতিয়া মই কিমান ঘূৰিম ইয়ালৈকে ঘূৰিম বুজি পাইছা মানে থিটা বেলেগ বেলেগ হৈ যোৱাৰ লগে লগে আমাৰ ডাইৰেকশনটো চেঞ্জ হৈ গ'ল নে নাই সেইকাৰণে বহুতে ক'ব যে স্যাৰ থিটাটো ইয়াত আছে মানে ইয়াত ক'বাত নক'বাত ডাইৰেকশনৰ কথা আহি গৈছে সি ভালকৈ অবজাৰ্ভ কৰা ইয়াত অকল থিটা নাই কিয়া কি আছে cos অফ থিটা আছে মানে ধৰি লোৱা থিটা বেলেগ বেলেগ সাপোজ থিটা বোলে কোনোবাই পালে 30 ডিগ্ৰী কোনোবাই বোলে থিটা পালে 45 ডিগ্ৰী আৰু কোনোবাই বোলে থিটা পালে কি 60 ডিগ্ৰী কাৰণ ডায়াগ্ৰামটো সবেই যে এক্সাক্ট চেম নেকি কোনো কথা নাই কিয়া মই এনেকৈ আঁকিলো ধৰি লোৱা মোৰ কাৰণে থিটা 30 ধৰি লোৱা কোনোবাই অলপ বেলেগকৈ আঁকিলে তাৰ কাৰণে ধৰা থিটা কিমান 45 আৰু বেলেগ এটা ষ্টুডেণ্টৰ কাৰণে থিটা কিমান 60 এটা থিটা বেলেগ বেলেগ হয় মানে থিটা আলটিমেটলি আমাক কি দি আছে বেলেগ বেলেগ ডাইৰেকশন দেখুৱাই আছে কিন্তু এতিয়া যদি মই cos 30 বুলি কৈ দিওঁ চা 30 বুলি ক'লে এটা এংগলৰ কথা আহিব বাট cos 30 বুলি কওঁতে what is the value of cos 30 √3/2 cos 30 ভ্যালু কিমান √3/2 ঠিক আছে দেন যদি মই 45 কওঁ what is the value of cos 45 1/√2 আৰু যদি মই cos 60 বুলি কওঁ কিমান হাফ মানে এতিয়া 60 বুলি কওঁতে আমি এটা ডাইৰেকশন আমি ফিল কৰিব পাৰিম যে এনেকৈ আছিলো মই ইয়াৰ পৰা 60 ডিগ্ৰীত ঘূৰিছে সো আলটিমেটলি আমি এটা ডাইৰেকশন পাই আছো বাট যেতিয়া মই cos 60 বুলি কম what is the value of cos 60 হাফ এটা হাফ মানে 0.5 তাৰ কিবা ডাইৰেকশন আছে নেকি নাই কি ক'লো বুজি পালানে মানে ইয়াত অকল থিটা নাই কি আছে cos থিটা এটা cos থিটা বুলি কওঁতেও এই পাৰ্টটোৰো কোনো ডাইৰেকশন নাই আৰু ডাইৰেকশন নথকা মানে কি কি স্কেলাৰ মানে আমি ইয়াৰ পৰা কি বুজিলো দুটা ভেক্টৰক যেতিয়া আমি ডট প্ৰডাক্ট কৰো
সিহঁতৰ আউটপুটটো সদায় কি হৈ যায় সিহঁতৰ আউটপুটটো সদায় এটা স্কেলাৰ কোৱান্টিটি হয় সেই কাৰণে ডট প্ৰডাক্টক আমি কি বুলি ক'ব পাৰো ডট প্ৰডাক্ট ইজ অলসো known as what স্কেলাৰ প্ৰডাক্ট ডট প্ৰডাক্ট ইজ অলসো known as স্কেলাৰ প্ৰডাক্ট ক্লিয়াৰ হৈছে নে গোটেই বস্তুটো এতিয়া নেক্সট আহিব বোলে what do you mean by dot product বুলি যদি কোনোবাই খুধে এবিলাক সব লিখিবই লাগিব খালি তোমালোকে এটা সেন্টেন্সও লিখি দিব লাগিব যে দুটা ভেক্টৰৰ ডট প্ৰডাক্ট মানে তাৰ এক্সাক্ট স্টেটমেন্টটো কি আই থিংক হেতু তোমালোকে কিতাপখন চাই লিখিব পাৰিবানে নিজে হ'ব ঘৰত যাবা যিকোনো এখন ৰেফাৰেন্স বুক লবা বা আজিকালি ৰেফাৰেন্স বুক নললেও হৈ যায় নেটত সব এভেইলেবল বহুত বস্তু মই চাবলৈ কোৱা নাই জাস্ট ডেফিনেশ্যন অফ ডট প্ৰডাক্ট মই খালি এটো একাৰণে কৰিব বিচাৰিছো মই জানিব বিচাৰিছো তোমালোকে লিখি যে আনিবা হেতু সঁচাই কাৰেক্ট ৱেত লিখিছানে নাই কাৰণ কেতিয়াবা কিছুমান বস্তু ইন্টাৰনেটত অলপ ৰং কেও দিয়া থাকে বা কেতিয়াবা জুখতকে কি বহুত কমপ্লেক্স কেও দিয়া থাকে খালি মই এই কামটো একাৰণে কৰিব দিছো মই কোৱা কথাখিনিৰ লগত তোমালোকে অলপমান মিলাই বস্তুটো লিখি আনিবা সিম্পল টাস্ক এটা দিছো এটো কৰি আনিবা হ'ব ক্লিয়াৰ হল বাকি এনে ফৰ্মুলা বেস বুজি পালানে সো এটো হৈ গল আমাৰ কি ডট প্ৰডাক্ট ক্লিয়াৰ হৈছে সবৰে এতিয়া আমি কি কৰিম এই যে আমি ডট প্ৰডাক্ট পঢ়িলো আমি ইয়াৰ ইন ডিটেইলছ আমি ইয়াৰ কিছুমান প্ৰপাৰ্টি বুলিয়ে কৈ আছো প্ৰপাৰ্টি বা ইয়াৰ এপ্লিকেশন আমি ওয়ান বাই ওয়ান আমি যাম আৰু যিমানে আমি ইন ডিটেইলছত যাম ইমানে আমাৰ কনসেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া আমি ডট প্ৰডাক্টৰ আজি এটা বহুত ইম্পৰ্টেন্ট পইণ্ট আমি ডিসকাস কৰিম প্ৰপাৰ্টি ওয়াইজ ধৰি লোৱা তো প্ৰথম প্ৰপাৰ্টিটো হৈছে এবিলাক ইমানটা ইম্পৰ্টেন্ট নহয় এক্সাম পইণ্ট অফ ভিউ পৰা খালি নলেজটো ইম্পৰ্টেন্ট হেকাৰণে মই যিকিটা কথা কৈ গৈ আছো মন দি শুনি লোৱা যে ডট প্ৰডাক্ট ইজ কমিউটেটিভ ডট প্ৰডাক্ট ইজ হোৱাট কমিউটেটিভ ডট প্ৰডাক্টক আমি কমিউটেটিভ বুলি কওঁ তো হোৱাট ডাজ ইট মিন কমিউটেটিভ মানে কি এটা কমিউটেটিভ বুলি কওঁতে হয়তো খেলিমেলি লাগিছে বা যেতিয়া মই লিখি দিম যে এটোকে কমিউটেটিভ বুলি কয় তেতিয়া একদম ক্লিয়াৰ হৈ যাব কমিউটেটিভৰ মিনিংটো হ'ল যদি মই a ডট b উলিয়াও ঠিক আছে দুটা ভেক্টৰ দিয়া আছে a আৰু b সো কোনোবাই কি উলিয়ালে a ডট b কৰিলে কোনোবাইটা কি কৰিলে b ডট a কৰিলে হাই a ডট b উলিওৱা b ডট a উলিওৱা আলটিমেটলি কি একেটা বস্তু সো এটোকে আমি কি বুলি কম ডট প্ৰডাক্ট ইজ হোৱাট কমিউটেটিভ সো দ্যাট মিন্স a ডট b টো সদায় কাৰ সৈতে ইকুৱেল হ'ব b ডট a সৈতে ইকুৱেল হ'ব আৰু ইয়াত আমি ধৰি লৈছো a আৰু b মাজৰ এংগেলটো কিমান থিটা বুলি আমি ধৰি লৈছো দুটা কাৰেক্ট হ'ব ইয়াকে আমি কমিউটেটিভ বুলি কওঁ কি কৈছো বুজি পাইছানে যদি অকন ডাউট লাগিছে মই দেখুৱাই দিম সাপোজ মোক কোনোবাই ক'লে যে a ডট b ফৰ্মুলাটো লিখা ফৰ্মুলাটো কি হ'ব সিম্পল ab কি cos থিটা এটা মোক কোনোবাই ক'লে যে b ডট a কৰিম ইয়াৰ ফৰ্মুলা লিখা আৰে একে হ'বনে নহয় কি একে ab cos থিটা আরে ab লিখা ba লিখা সেম হয়নে নহয় 2 into 3 কৰিলে কিমান 6 3 into 2 কৰিলে কিমান 6 একেটা বস্তুৱে সো এনেকে লিখা আলটিমেটলি আমি কি পাই আছো ab cos থিটা পাই আছো নে নাই সো ইয়াকে আমি কি বুলি কম ডট প্ৰডাক্ট ইজ হোৱাট কমিউটেটিভ ক্লিয়াৰ হৈছে ওকে এতিয়া আমি ইয়াৰ সেকেন্ড এটা ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিম ঠিক আছে ওকে ধৰি লোৱা ইফ the angle between a and b is 90 degree ধৰি লোৱা আমাক এনেকুৱাকে ভেক্টৰ কিটা দি দিছে যে দুইটা ভেক্টৰ মাজৰ যোনটো এংগল আমাক কিমান দিয়া আছে ধৰি লোৱা 90 ডিগ্ৰী দিয়া আছে এটা আমি আকিও লব পাৰো মই বাকি দেখাইছো সাপোজ এটো আমাৰ কি a ভেক্টৰ আৰু b ভেক্টৰটো কেনেকৈ আছে এনেকৈ আছে এটো আমাৰ কি b ভেক্টৰ এটা a আৰু b মাজৰ এংগলটো এটো হয় নে নহয় সো থিটা আমাক কিমান দিয়া আছে 90 ডিগ্ৰী হল এটা এই কেছটো যদি মই a আৰু b ৰ ডট প্ৰডাক্ট উলিয়াও দেখা যাওক আনসার কি আহে হল এটা a b কি উলিয়াম আমি ডট প্ৰডাক্ট উলিয়াম সো লিখাৰ স্টাইল এটাই a ডট কি b will be equals to মেইন ফৰ্মুলা কি আছিলে ab cos of theta আৰু ইয়াত থিটা কিমান 90 ডিগ্ৰী so what is the value of cos 90 0 so ultimately মই কি পালো a dot b will be equals to কি 0 so a2 as a property আমি মনত ৰাখিম আৰু এটো আমাক বহুত ক্ষেত্ৰত কিছুমান কোৱেশ্চন শৰ্টকাট কে কৰাত হেল্প কৰি দিব মানে যদি
a dot b মানে a আৰু b যদি মই ডট প্ৰডাক্ট উলিয়াও a dot b যদি 0 হয় তেনেহলে সদায় মনত ৰাখিবা a vector should be perpendicular to what b vector clear হলনে and vice versa মানে যদি এটো হয় এটো হবই বা যদি এটো হয় কি এটো হ'ব আৰু a b পারপেন্ডিকুলার মানে কি a আৰু b মাজৰ এংগেলটো কিমান 90 ডিগ্ৰী এটো পুৰা মনত ৰাখি দিবা দুইটা ভাইস ভাৰ্সা যদি a ডট b কৰিলে আমি 0 পাই আছো আমি কি বুজিব লাগিব a b কি পারপেন্ডিকুলার বা কবাত যদি আমি a আৰু b পারপেন্ডিকুলার বুলি কৈ দিছে দ্যাট মিন্স যদি আমাকে থিটা এংগেলটো কিমান 90 বুলি কৈ দিছে আমি কি বুজিব লাগিব এহঁতৰ ডট প্ৰডাক্ট কৰিলে আনসাৰ কি আহিব 0 ক্লিয়ার হৈছে সবৰে এবিলা কিছুমান কি মানে স্পেশাল কেস আমি কৰি আছো লাইক আমি যে ভেক্টৰ এডিশনত যে কৰিছিলো তেনেকুৱা ধৰণৰ হৈ গৈছে এতিয়াটো আমি থিটা ইকুৱেলছ 90 কাৰণে কৰিলো এটা মাইন্ডত থট কিছুমান আহিব পাৰে স্যাৰ 0 কাৰণে কি হ'ব 180 কাৰণে কি হ'ব আমি হেবিলা কৰিম এতিয়া বুজি পাইছা কিবা টান পাইছা নেকি ইয়ালৈকে এতিয়া নাই পোৱা ভেৰি গুড এতিয়া আমি নেক্সট আহো এটো কিমান নম্বৰ পইণ্ট হ'ব থাৰ্ড পইণ্ট হ'ব নেকি থাৰ্ড নে ফোৰ্থ থাৰ্ড এবাৰ ধৰি লৈছো আমি আকৌ দুটা ভেক্টৰ লৈছো কি a and what a and b আৰু এবাৰ সাপোজ এই দুটা ভেক্টৰ মাজৰ যোনটো এংগল এই এংগলটো সাপোজ আমাক 0 ডিগ্ৰী দিয়া আছে কিমান দিয়া আছে 0 ডিগ্ৰী মানে কেনেকুৱা হৈ আছে বস্তুটো গো পাৰিবানে a ভেক্টৰ যোনফালে আছে তাৰ ওপৰতে কি b ভেক্টৰটো আছে মই কি দেখুৱাম সাপোজ এটো আমাৰ কি a ভেক্টৰ হল আৰু এতিয়া মই এটা বেলেগ কালাৰ দি দেখুৱাব লাগিব ধৰি লোৱা b ভেক্টৰটো এক্স্যাক্টলি ক'ত আছে ইয়াৰ ওপৰতে আছে ধৰি লোৱা a ভেক্টৰ যোনফালে আছে b ও কি এক্স্যাক্টলি সেম ডাইৰেকশনত আছে মানে থিটা এংগেলটো কিমান 0 এটা এনেকুৱা কেস বিলাকত যদি আমি ডট প্ৰডাক্ট উলিয়াও কি হ'ব ইয়াত থিটা দেখা পোৱা গৈছে থিটা কিমান 0 ডিগ্ৰী সো আমি ইয়াত উলিয়াম সাপোজ a dot b সো ফৰ্মুলা কি আছিল ab cos of theta theta কিমান 0 সো cos 0 কিমান 1 মানে ইয়াৰ ক্ষেত্ৰত আমি পাই গলো a dot b will be equals to what ab মানে আমি ইয়াৰ পৰা কি বুজিলো যদি দুইটা ভেক্টৰৰ মাজৰ এংগেলটো 0 হয় তেতিয়া আমি এই ভেক্টৰ কিটা ডট প্ৰডাক্ট নকৰি যদি আমি সিম্পল স্কেলাৰ টাইপত মাল্টিপ্লাই কৰি দিও একেটা আনসাৰ আহিব হয় নে নহয় কি কলো বুজি পালানে মানে যদি খালি কন্ডিশনটো চাব লাগিব কি যদি দুইটা ভেক্টৰৰ ডাইৰেকশনটো সেম হয় তেতিয়া আমি কেনেকৈ কৰিব পাৰিম সিম্পল মাল্টিপ্লিকেশন a into b আৰু কি কলো বুজি পালা ওকে এতিয়া আমি আইছো ইয়াৰ ফোৰ্থ পইণ্ট ভেৰি ইন্টাৰেষ্টিং ফোৰ্থ পইণ্ট এটো এনেকুৱা সেম আকৌ a ভেক্টৰ এন্ড b ভেক্টৰ আছে ধৰি লোৱা ঠিক আছে খালি এবাৰ আমাক থিটা এংগেলটো দিয়া আছে 180 ডিগ্ৰী ডায়াগ্ৰামটো আঁকিব পাৰিবা নিশ্চয় কি হৈ আছে অপোজিট হৈ আছে যদি এফালে a ভেক্টৰ আছে এফালে কি b ভেক্টৰ আছে সো আঁকি দেখুৱাই দিছো বাৰু সাপোজ এটো আমাৰ a ভেক্টৰ সো b ভেক্টৰ কোনফালে থাকিব সাপোজ b ভেক্টৰটো কি এনেকে আছে হৈ গল সো মাজৰ এংগেলটো কিমান থিটা কিমান হৈ গল 180 এতিয়া ইয়াৰ সাপোজ আমি এতিয়া কি কৰিম ডট প্ৰডাক্ট উলিয়াম বা স্কেলাৰ প্ৰডাক্ট উলিয়াম সো কি হৈ যাব a dot b will be equals to formula কি ab cos of theta theta কিমান 180 what is the value of 180 -1 so that means আমি ইয়াত a dot b will be equals to -ab পাই গলো কি কৈছো বুজি পাইছানে আমি কি পাই গলো নেগেটিভত পাই গলো এতিয়া এইখিনিতে বহুত ষ্টুডেন্টৰ ডাউট লাগিব যে স্যাৰ a2 আৰু a2 ডিফাৰেন্সটো কি যে এটাত আহিছে ইয়াতো ab আহিছে ইয়াতো ab আহিছে ইয়াত ab আহি গল কি পজিটিভত ইয়াত ab আহি গল কি নেগেটিভত সো ভ্যালুটো সেম হয় নে নহয় ভ্যালু সেম সাপোজ বোলে a5 b বোলে 6 কথা এটা কৈছো তো কি হৈছে 5 into 6 কিমান 30 ইয়াতো কিমান 30 খালি ইয়াত +30 ইয়াত কি -30 ইয়াত +30 ইয়াত কি -30 সো ইয়াত যে পজিটিভত আহিছে তাৰ মিনিংটো হল দুইটা ভেক্টৰ সেম ডাইৰেকশনত আছে আৰু ইয়াত -30 আহিব না যদি মই a5 ধৰি লম b6 ধৰি লম -30 আহি গল নে নাই মাইনাসটো কি বুজাই আছে মাইনাসটো এই কনসেপ্টটো বুজাই আছে যে যদি a ভেক্টৰটো এফালে আছে b ভেক্টৰটো কি উল্টা সাইডে আছে এটা কোবাত মাইনাস আহিলে তাৰ লজিকটো কি বুজি পালানে মাইনাসটো তাৰ ডাইৰেকশনটো বুজাই আছে ক্লিয়াৰ হৈছে গোটেই বস্তুটো বাট ভ্যালু ওয়াইজ কিমান -30 ইয়াত কি
প্লাছ 30 ইয়াত প্লাছ ab ইয়াত কি মাইনাছ ab ক্লিয়াৰ হ'ল সবৰে হ'ল আমি আৰু কিছুমান প্ৰপাৰ্টিত আমি লাহে লাহে যাব পাৰিম এইখিনিলৈকেতো কাৰো একো ডাউট নাই ঠিকে আছে এতিয়া আমি আহিছো ইয়াৰ নেক্সট প্ৰপাৰ্টি আৰু এতিয়া মই যোনটো প্ৰপাৰ্টি ডিসকাস কৰিম হা ইয়াৰ আগৰখিনি একদম সিম্পল আছিলে এতিয়া পৰা যোনকিটা প্ৰপাৰ্টি ডিসকাস কৰিম হেইকিটাৰ পৰাই কিন্তু board levelত কোৱা entrance levelত কোৱা জি নীট জেডব্লিউ জিএ নোকোৱা কোৱেশ্চন ইয়াৰ পৰা আহিব মোক কৰাই দিম লগতে হা সেইকাৰণে ভালকে এইখিনি বস্তু মন দিয়া ওকে এতিয়া মই উলিয়াব গৈ আছো এটো কিমান নম্বৰ হ'ব পইণ্ট ওয়াইজ যদি আমি চাও 5 ওকে সো আমি হেডিংটো দি লম dot product of base vector dot product of car base vectors और base vectors বুলি কোতে কোন তিনটা আসলে base vector I cap j cap k cap बस हेतु আৰু base vectors means তিনটা আছে কি কি I cap j cap k cap I cap তো কাৰ ফালে আসলে positive x j cap positive y k cap positive z যদি মই negative x ৰ ফালে কও minus I cap negative y কাৰণে ক'লে minus j cap negative z ৰ কাৰণে ক'লে minus j cap কৈছে এখিনলৈকে মানে base vectors বুলি ক'লে আমি অকলে তিনটা বুজিম I cap j cap and what k cap so these are my base vectors বা ইয়াৰ এটা আৰু নাম আছিল কৈছিলো তুমি ক'ব পাৰিব orthogonal unit vectors or আৰু এটা আছিল orthogonal triad of unit vectors so ইমান দীঘলকে নকৈ সিম্পলি কৈ দিয়া না base vectors হৈ গল কাম ঠিক আছে সো এতিয়া আমি কি কৰিম এহত কিটাৰ ডট প্ৰডাক্ট কৰিব গৈ আছো ফাইন এতিয়া ভালকে বুজাই এটোৱে সবতকে ইন্টাৰেস্টিং দেই মানে মই এতিয়া উলিয়াব গৈ আছো I dot I কৰিলে কি হ'ব বা J dot J কৰিলে কি হ'ব বা K dot K কৰিলে কি হ'ব বা কোনোবা এটো খুদিব পাৰে যে স্যাৰ I dot J কৰিলে কি হ'ব ইয়াত মই সেম কৰি আছো I dot I J dot J K dot K কোনোবা এটো খুদিব পাৰে ন স্যাৰ I dot J কৰিলে কি হ'ব আমি ওয়ান বাই ওয়ান কৰিম ঠিক আছে এতিয়া বেসিক স্ট্যান্ডার্ড ফর্মুলাটো কি আছিল যদি মই আমাৰ মেইন ফর্মুলাটো চাও a dot b equals to কি ab cos of theta এটো আমাৰ স্ট্যান্ডার্ড ফর্মুলা আছিল না নাই আছিল ভেরি গুড এতিয়া চোৱা I dot I সো মেইন ফান্ডাটো আছিল কি যদি a dot b হয় ইয়াৰ মিনিংটো কি a ম্যাগনিটিউড ইনটু b ম্যাগনিটিউড ইনটু cos of theta theta তো কি angle কাৰ মাজৰ angle যোনটা ফেক্টৰ আমাক দিয়া হৈ আছে এতিয়া আমি হে সেম কনসেপ্ট ইয়াত ইউজ কৰিম সো I dot I কি হ'ব I ম্যাগনিটিউড প্ৰথম মানে এটো a বুলি ধৰিবা সো প্ৰথমটো I ম্যাগনিটিউড আৰু I কি ইউনিট ভেক্টৰ হয় নে নহয় আৰু ইউনিট ভেক্টৰৰ সদায় ম্যাগনিটিউড কিমান হয় 1 কি কৈছে বুজি পাইছানে যদি ডাউট লাগিছে এনেকে এবাৰ লিখি লোৱা যে এটো I cap টুৰ কি ম্যাগনিটিউড চাই লোৱা ইনটু again I cap tour ki magnitude into cos of ki theta theta to কাৰ মাজৰ angle I cap আৰু I cap 0 হৈ যাব নে না যায় দুইটা I cap হয় নে নহয় সো ধৰিলো এটো প্ৰথম I cap টো আৰু এটা I cap আছে সো I cap another I cap angle টো কিমান 0 মানে কি হৈ যাব cos কি 0 cos 0 কিমান 1 cos 0 মানে এই গুটেটো আলটিমেটলি কি হৈ গল 1 নাও টেল মি I cap for magnitude কিমান 1 because I cap মানে এটো কি তাৰ নামটো কি বেস ভেক্টৰস বা অৰ্থগোনাল ইউনিট ভেক্টৰস অৰ্থগোনাল হক বাট লগত ইউনিট তো ঘুমাই আছে নে নাই সো ইউনিট যদি ঘুমাই আছে মানে তাৰ ম্যাগনিটিউড সদায় কি হ'ব 1 এ হ'ব এটা I cap for magnitude কিমান 1 আকৌ নেক্সট জোনটো I cap তাৰ ম্যাগনিটিউড কিমান 1 সো 1 into 1 into 1 आंसर কি হ'ব So ultimately it will go amar 1 clear hoise eta baki kita মই নকলো হ'ব বুজি পালা so that means j dot j কৰিলো কি হ'ব 1 এ হ'ব এবাৰ বাৰ দেখুৱাই দিছো কৰি so j dot j means প্ৰথম j টুৰ কি magnitude into second j টুৰ কি magnitude into cos of theta theta মানে কাৰ মাজত j cap and another j cap so j and j angle to কিমান 0 so এটা হি গল cos 0 So ultimately cos 0 হৈ যাব 1 a2 হৈ গল 1 a2 হৈ গল 1 so 1 into 1 into 1 ultimately কি 1
ক্লিয়াৰ হৈছে গোটেই বস্তুটো আৰু সিমিলাৰলি k ডট কিউ কি হ'ব কৰি চাবা 1 হ'ল মানে এখিনিৰ পৰা আমি এটা কথা গম পাই গলো যে আমি i ডট i কওঁ বা j ডট j কওঁ বা কি k ডট k কওঁ এই গোটেই কেইটা সদায় কি হ'ব ইকুৱেল হ'ব আৰু ইহঁতৰ ভ্যালুটো সদায় কি হ'ব 1 সো ক্লিয়াৰ হৈছে নে কনসেপ্টটো মানে আমি ইয়াক আমি এনেকে এতিয়া মুখস্থ কৰিম যদি সেম বা সিমিলার বেস ভেক্টর লওঁ সেম বা সিমিলার মানে i লগত i কেপ j লগত j কেপ k লগত কি k কেপ আৰু এহত কিটাৰ যদি আমি ডট প্ৰডাক্ট কৰো সদায় আনসাৰটো কি হ'ব 1 মানে সিমিলাৰৰ ক্ষেত্ৰত সদায় কি আহিব 1 পুৰা একদম মূৰত সুমুৱাই লৈছা নেক্সট আমি আহো কোনটো আমাৰ সিমিলাৰ খিনিৰ কাৰণে হৈ গল এতিয়া ইয়াত মই প্ৰথমতে লিখি দেখুৱাইছিল ন যে i ডট j হলে কি হ'ব আই থিংক তোমালোকে পাৰিছা কেচ কৰিব অলপ হ'ল তো তোমালোকে কৈ যাবা মই লিখিম হা তোমালোকে মোক কবা এটা মোক কোৱাচোন i ডট j কি হ'ব সো ইয়াত আহিব এই i কেপটোৰ মডুলাস ইনটু কি j কেপটোৰ মডুলাস ইনটু cos অফ থিটা এটা কাৰ কাৰ মাজৰ এংগল i আৰু j i মানে কি আছিলে পজিটিভ x j মানে কি আছিলে পজিটিভ y সো এংগলটো কিমান হৈ গল 90 সো ইয়াত কি হৈ যাব cos 90 now what is the value of cos 90 0 so 0 লগত এফালে j মাল্টিপ্লাই নকৰা because একেটা স্কেলার হৈ গল না ইয়াৰ ভ্যালু 1 ইয়াৰ ভ্যালু 1 so 1 into 1 into 0 ultimately কি হৈ গল 0 so এটো হৈ যাব কি 0 ক্লিয়াৰ হ'ল বুজি পাইছা এতিয়া মই ইয়াত কি লিখিলো এটা কাম কৰো এটো মই অলপ সময়ৰ কাৰণে অতৰাই দিও কাৰণ এতিয়া তোমালোকৰ ডট প্ৰডাক্ট ফৰ্মুলাৰ মুখস্থ হৈ গৈছে এতিয়া তুমি i ডট j কৰিলো yes যদি মই তোমালোকক খুদু স্যার j ডট i কি হ'ব সবে আকৌ এনেকে লিখি পেলা কৰিবা কোনো দৰকাৰ নাই অকমান আগতে কৈছিলো ডট প্ৰডাক্ট ইজ কমিউটেটিভ কৈছিলো নে a ডট b ইকুয়ালস টু what b ডট a মানে i ডট j কৰিলে যদি 0 হয় j ডট i কৰিলে কি হ'ব 0 হ'ব মানে এটো আলটিমেটলি কি হৈ যাব 0 ক্লিয়াৰ হৈছে ঠিক তেনেদৰে বাকি কিটা আছে নে নাই এটা কোনোবাই যদি j ডট k কৰা কি হ'ব 0 k ডট j কৰিলে 0 i ডট k কৰিলে 0 বা k ডট i কৰিলেও কি 0 মানে আমি আপা কি বুজিলো কেনেকৈ আমি ট্ৰিকটো মনত ৰাখিম যদি নন সিমিলাৰ বেস ভেক্টৰস থাকে নন সিমিলাৰ সো সিহঁতৰ ডট প্ৰডাক্ট কৰিলে সদায় কি হ'ব 0 আহিব সো কেনেকৈ লিখিম এটো আমি এনেকৈ লিখিম সোৱা ইয়াত মই যদিও কৰি দেখুৱাইছো মই এতিয়া অলপ ভালকে গুটে বস্তুটো মই লিখি দেখুৱাম সোৱা ইয়াক আমি এনেকৈ লিখিম i dot j will be equals to j dot I and it is equals to what 0 similarly j dot k which is equals to what k dot j equals to what 0 then k dot I which is equals to I dot k will be equals to 0 so clear hoise sobore so finally আমি এফালে এই আমি ব্লকটো মনত ৰাখি থম আৰু এফালে এটো মনত ৰাখি থম ক্লিয়াৰ হৈছে ইমান বিলাক ডিটেইলছত মানে এভৰি টাইম কৰিব নালাগে যে এই পইণ্টটো ডট প্ৰডাক্ট অফ হোৱাট বেস ভেক্টৰস বুলি ক'লে আমি এটো মনত ৰাখিম আৰু এটো মনত ৰাখিম সিম্পলি এনেকৈ বুজিবা যদি সেম বেস ভেক্টৰস হয় আনসাৰ কি 1 যদি নন সিমিলাৰ বেস ভেক্টৰস হয় তেতিয়া আনসাৰ কি 0 ক্লিয়াৰ হৈছে সবৰে বুজি পালা ওকে এতিয়া আমি আহিছো ইয়াৰ পাছৰ পইণ্টটো সেই পাছৰ পইণ্টটোৰ লগত একচুয়ালি ইয়াৰ লিংক আছে ওকে এতিয়া আমি নেক্সট পঢ়িম ডট প্ৰডাক্ট ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্টস আৰু আজি ক্লাছৰ ষ্টাৰ্টিঙত মোক খং হেকানি উঠিছিলে যে মই আজি এটা ইম্পৰ্টেন্ট টপিক পঢ়াব ওলাইছো যে ডট প্ৰডাক্ট পঢ়াম ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্টস পঢ়াম আৰু আমাৰ পণ্ডিত কিজনক মই সুধিছো ৰেক্টেংগুলাৰ কম্পোনেন্টস কি হয়তো পাৰা নাই খংটো উঠিবই আৰু এখিনি মই ৰাখিম ভিডিঅ'টোত আজি হা এখিনি মই কাট কৰি নিদিও এই ভিডিঅ'টো এটা সময়ত আজি বা 10 বছৰ পিছতটো থাকিব ইউটিউবত এই কথাখিনি মই ৰাখিম তেতিয়া গম পাই থাকিব যে আমাক মানে এই নাজানাৰ কাৰণে আমাক চাই গালি পাৰিছিলে নাম কিতাপ কৈ দিও নেকি ঠিক আছে জোক সেপাৰেট এতিয়া আমি আমাৰ এটো কিমান নম্বৰ হ'ব এতিয়া আমি আইছো 6 নম্বৰ পইণ্টটো আৰু এটো হ'ব ডট প্ৰডাক্ট
in terms of rectangular components. Dot product in terms of what? Rectangular components. It is about important. ইয়াৰ পৰা গোটেই বস্তুখিনি আহিব আৰু আমি ইয়াৰ আগৰ যোনটো পাৰ্ট পঢ়িলো সেইটো নজনাকে আমি ইয়াত যাব নোৱাৰিম মানে সেইকাৰণে আমি আগৰখিনি ভালকে পঢ়িবলগীয়া হ'ল এতিয়া চোৱা ধৰি লোৱা মোক দুটা ভেক্টৰ দিয়া হৈ আছে এটা সাপোজ a ভেক্টৰ আৰু এটা মোক দিয়া হৈ আছে সাপোজ b ভেক্টৰ এটা মোক এনেকে দিয়া হোৱা নাই কেনেকে দিয়া আছে বুলি কৈছে in terms of কি rectangular components মানে a ভেক্টৰ টুক in terms of rectangular components কেনেকে লিখিম ax into I cap plus ay into j cap plus az into k cap. Similarly, b vector to kenake likhim same style bx into I cap plus by into j cap plus bz into ki k cap. Hoise ekin lake sobore buji paisa. Acha etia moi eta bostu yate add korim ha khudhim. যদি মই এতিয়া এই a ভেক্টৰ টু ম্যাগনিটিউড কিমান বুলি খুদো তেতিয়া কি হ'ব a ভেক্টৰ টু ম্যাগনিটিউড হ'ব যাক আমি এনেকেও লিখিব পাৰো বা সো ইয়াৰ ভ্যালু কাৰণে ফৰ্মুলা এটা কৈছিল ন কি আছিল ax স্কয়াৰ প্লাস ay স্কয়াৰ প্লাস az স্কয়াৰ তেনেকে যদি কোনোবাই b ভেক্টৰ টু ম্যাগনিটিউড খুদে ডাইৰেক্টলি কৈছো সো b will be equals to root over bx স্কয়াৰ প্লাস by স্কয়াৰ প্লাস bz square clear hol sobor etu bostu ekiba dangor question khudilo taik ha para nasile poha nai ghorot etia etu bostu mo otorai disu karon amar ekhini man amar provision nai amar eta main point to hoise dot product kintu ei magnitude to just moi malukor ebar revision or karone korai dilu okay etia ami ahu amar main point to so main point to ki asile এই যে আমাৰ ৰেক্টেংগুলাৰ কম্পোনেন্টস আছে কাৰ কাৰ a আৰু b এতিয়া আমি হয়তো ডট প্ৰডাক্ট উলিয়াম মানে মোক উলিয়াব দিছে a ডট b কি উলিয়াব দিছে a ডট b সো আমি a ডট b আমি লিখিলো সো এতিয়া লৈকে a ডট b বুলি কওঁতে ফৰ্মুলা এটাই আছিল কি ab cos of থিটা বাস এটো আমি লিখি দিলো কিন্তু এতিয়া আমাক ভেক্টৰ কিটা যোনটো ওয়েট দিয়া হৈ আছে এটোৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিব নোৱাৰিম এটা বহুত কোৱেশ্চন আহিব যে স্যাৰ এনেকে আমি কেতিয়া ইউজ কৰিব পাৰিম এনেকে আমি ইউজ কৰিব পাৰিম তেতিয়া যদি আমাক ইয়াত বলে এনেকে a ভেক্টৰটো আগি দিছে কথা এটা কৈছো মই এনেকে কি b ভেক্টৰটো দিয়া আছে মাজৰ আমাক এংগলটো দিয়া হৈ আছে আমি তেতিয়া হেতু এপ্লাই কৰিব পাৰিম এতিয়া আমাকটো এনেকে দিছে জানো নাই দিয়া আমাক থিটা এতিয়া দিয়া হৈ আছে জানো নাই দিয়া হোৱা তো তুমি কেনেকে এপ্লাই কৰিবা So, যেতিয়া আমাক ভেক্টৰ কিটা এই আগৰ ষ্টাইলত নিদি এই ৰেক্টেংগুলাৰ ফৰ্মত দিয়া থাকিব মানে এনেকুৱা ষ্টাইলত দিয়া থাকিব তেতিয়াও আমি কি কৰিম according to our need আমি আমাৰ এই ফৰ্মুলাটো অলপ মডিফাই কৰি দিম আৰু সেইটোৱে মই হেডিংত কি লিখিছো ডট প্ৰডাক্ট বাট কেনেকে ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্টস সো তাৰ কাৰণে কি কৰিম চোৱা এতিয়া আমি এই যোনটো ফৰ্মুলা ইয়াত আছে এতিয়া আমি এটো মতে চিন্তা নকৰো এতিয়া আমি অলপ বেলেগ টাইপত চিন্তা কৰিম a dot b আমাক উলিয়াব দিছে ফাইন এতিয়া চোৱা এতিয়া আমি কাম কৰো এই যে a আছে এই জায়গাত আমি এই ভ্যালু লিখি দিম বা এটা কাম কৰো তাত মই নকৰো মই বস্তুটো তলে তলে কৰি যাম চোৱা now this can be written as a আছে নে নাই সো এই জায়গাত কি লিখিব পাৰিম ax into I cap plus ay into j cap plus az into কি k cap bas bracket দি দিলো ডট আছে নিজৰ জায়গাত ইয়াতো মই ডটটো ৰাখি দিলো বি জায়গাত কি লিখিব পাৰিম bx into I cap plus by into j cap plus bz into k cap বুজি পালানে কি কৰিলো আমি জাস্ট ভ্যালু কিটা আমি পুট কৰিলো এতিয়া আমি নেক্সট সিম্পল ম্যাথমেটিক্স কৰিম আমি স্কুলত কৰিছিল নে নাই a plus b plus c into ab এনেকুৱা আমি দীঘলকে যে আমি কৰো তে সিম্পল আমি ম্যাথমেটিক্স কৰিম ঠিক আছে সো এটা কি হৈ যাব চোৱা এখিনিত বহুতৰ মানে যাৰ যাৰ ধৈৰ্য নাথাকে ইয়াতে খেলিমেলি কৰিব ভালকে চাই লোৱা ফাৰ্স্ট আমি a টোৰ লগত কাৰ লগত ax I capৰ লগত এই গোটেই ইকুৱেচনটো মাল্টিপ্লাই কৰিম হয়নে নেক্সট কাৰ লগত ay j capৰ লগত এই গোটেই ইকুৱেচনটো মাল্টিপ্লাই কৰিম
নেক্সট az k কেপৰ লগত এই গোটেই ইকুৱেশ্যনটো মাল্টিপ্লাই কৰিম ৰাইট ৰং মাল্টিপ্লাই বুলি ক'লে নহ'ব ডট প্ৰডাক্ট কৰিম বুলি ক'ব লাগিব কাৰণ এইটো মাল্টিপ্লাই হৈ আছে জানো নাই হোৱা কি হৈ আছে ডট প্ৰডাক্ট হৈ আছে ক্লিয়াৰ হৈছে বস্তুবিলাক চোৱা এটা এটা ৱৰ্ড আমি কনচেন্ট্ৰেট কৰিব লাগিব মানে আমি এটা কি বুলি ক'ম ax I কেপৰ লগত এই গোটেই ইকুৱেশ্যনটো ডট প্ৰডাক্ট কৰিম নেক্সট ay into j কেপৰ লগত এই গোটেই ইকুৱেশ্যনটো ডট প্ৰডাক্ট কৰিম সিমিলাৰলি থাৰ্ডটো কৰিম সো মই স্টেপ বাই স্টেপ কৰি গৈ আছো ভালকে তোমালোকে মন কৰিবা দেই চাই যোৱা এতিয়া আমি ফাৰ্স্ট কি কৰিম মই এটা বেলেগ কালাৰ লৈ লওঁ সো ax I cap ইয়াৰ লগত কাৰ ডট প্ৰডাক্ট কৰিম ডট প্ৰডাক্ট অফ কি bx into I cap বুজি পালানে প্লাস কারণ প্লাস আছে নেক্সট কি হবো ax I cap ডট প্রডাক্ট অফ কি by j cap ক্লিয়ার হইছে সবরে প্লাস এটা কার করিম ax I cap ডট প্রডাক্ট অফ bz k cap ঠিকে কৰিছো নে বুজি পালা ax ৰ লগত bx ax ৰ লগত by ax ৰ লগত bz ডট প্ৰডাক্ট প্লাস এতিয়াও শেষ হোৱা নাই এটাৰ কাম হৈছে হে এতিয়া আমি কাৰ কৰিম a টোৰ লগত আকৌ এই তিনিটাৰ সিকোয়েন্সত গৈ থাকিব কৈ যোৱা তোমালোকে কৈ যোৱা কি হ'ব ay j cap dot bx I cap plus ay j cap dot কি by কি হ'ব ইয়াত চাবই নালাগে চোৱা যে y আহা মানে যে মাইন্ডটো এনেকে ৰাখা যত x আছে তাত কি I যত y থাকিব তাত সদায় কি থাকিব j যত z থাকিব তাত সদায় কি থাকিব k সো এটো by লিখিছো মানে নেক্সট কি আছে চাব দৰকাৰ নাই by আছে নে নাই j cap আহিব তাৰ পিছত প্লাস কি হ'ব ay এটো কি হ'ব j cap ডট কি a z কি আহিব k cap দেখিছা বা ভুল লিখিলো নেকি সরি এটু az নহব এটু কি হব এটু bz হব হা এটু আমার bz ইনটু kk হইছে তার পিছত ইয়া জায়গা নাই কারণে এতিয়া আমি আকৌ এটু কৰিব লাগিব ন ইয়াত আকৌ ইয়াৰ লগতে গুটেটো কৰিব আছে সো ডাইৰেক্ট কৰিলে ভাল হয় নহলে তোমালোকে এনেকে কৰিলেও হ'ব সো এটা কি হৈ যাব প্লাস কি লিখিম কোৱা az kk ডট প্রডাক্ট অফ bx I cap plus az k cap dot product of by j cap plus az k cap dot product of bz k cap হলনে সফৰ ধুনিয়াকে আমি বস্তুটো এক্সপ্লেইন কৰি ললো এতিয়া আহা এতিয়া ইয়াত ছয় ডট প্ৰডাক্ট হৈ আছে মানে এই লাইনটো এনেকে লিখিব নোৱাৰিম নে ax bx দা বোৰ্ডে ডাউট লাগিব ডটটো ক'ত গ'ল ax bx ৰ লগত ডট আহিব জানো নাহে ax ভেক্টৰ আছে জানো নাই মানে ax টো কি বুজাই আছে ম্যাগনিটিউড স্কেলাৰ এখানে ax bx আৰু ব্ৰ্যাকেটত কি লিখি দিম I ডট I ক্লিয়াৰ হ'ল কেনেকৈ সজাই দিলো বস্তুটো আমি ডাইৰেক্টটো কৰিব পাৰিলো হেতেন বা ডাইৰেক্ট কৰিলে বহুতে হয়তো অলপ টেনশন হ'ব পাৰে কেনেকৈ গুটেখন কৰি দিছে একাৰণে মই এটা লাইন দীঘলকৈ লিখি দিছো ক্লিয়াৰ হ'ল সবৰে তাৰ পিছত তোমালোকে এটা ক'ব পাৰিবা কৈ যোৱা নেক্সট কি হ'ব ax by ব্ৰ্যাকেটত কি থাকিব I cap dot j cap plus কি হ'ব ax bz ব্র্যাকেটত কি থাকিব I cap dot k cap plus ay b sorry x নহয় b bx কি থাকিব j cap dot I cap plus ay by কি থাকিব j cap dot j cap তাৰ পিছত কৈ যোৱা হা কি থাকিলে a y b z ব্র্যাকেটত কি j cap dot k cap আৰু আছে নেকি আছে আৰু তিনটা আছে তলৰ কিটা কি কি az bx ব্র্যাকেটত কি আহিব k cap dot I cap then আৰু দুটা আছে
az by কৈ যোৱা k cap dot j cap আৰু এটা জায়গা নহল একো না ইয়াত লিখি দিছো কি থাকিলে a z b z k cap dot k cap ক্লিয়াৰ হৈছে তোমালোকে ইচ্ছা কৰিলে যেতিয়া প্ৰেক্টিস হৈ যাব না এই স্টেপটোৰ পৰা ডাইৰেক্ট এটো কৰি দিব পাৰা কিন্তু মই ফাৰ্স্ট টাইম ধুনিয়াকে লিখি দেখুৱাইছো কিয় যাতে কনফিউজ নোহোৱা হৈছে এতিয়া আমি কি কৰিম সো এখিনলৈকে সবৰে হৈ গৈছে ওকে এতিয়া নেক্সট আমি কি কৰিম নাও দিস ইজ ইকুয়ালস টু এতিয়া অকনগতে মই কৈছিল না বেস ভেক্টৰস ইন টার্মস অফ কি ডট প্ৰডাক্ট বা ডট প্ৰডাক্ট ইন টার্মস অফ বেস ভেক্টৰস তেতিয়া সোৱা মই দেখুৱাই দিছো কি কৈছিলো যত সেম থাকে হয়নে তাত সদায় কি হ'ব 1 আৰু যত সেম নথকা বিলাক কি 0 মানে এই মাত্ৰ আমি এই দিঘলকে যে এটা ইকুৱেচন পালো ইয়াত বহুতখিনি ক্যান্সেল যাব সো কোন বিলাক ক্যান্সেল যাব এই গুটেই টার্মটো 0 হৈ নাযাবনে কাৰণ I dot j কি 0 0 লগত যদি এটো মাল্টিপ্লাই কৰা এই গুটেই টার্মটো কি হৈ গল 0 নেক্সট কোনটো 0 হ'ব I के सेम নহয় মানে এই গুটেইটো হৈ যাব 0 গুটেইটো আৰু গুটেইটো হৈ যাব 0 নেক্সট কোনটো এই গুটেইটো হৈ গল 0 বুজি পালানে তাৰ পিছত এটো 0 হ'বনে নহয় এই গুটেইটো হৈ গল 0 নেক্সট এটো 0 হ'ব নেক্সট কোনটো এটো 0 হ'ব এটা 0 কোন কিটা নহয় মাৰ্ক কৰি দিছো এটো 0 নহব বিকজ I dot I আছে দেন এটো 0 নহব j dot j আছে আৰু এটো কেতিয়াও 0 নহয় কি k dot k আছে বিকজ I dot I কি 1 j dot j কি 1 k dot k কি 1 মানে এতিয়া আমি ফাইনালি গৈ কি পালোগে চোৱাচোন ফাইনালি গৈ আমি পালোগে যে ax bx প্লাস এটো তো আলটিমেটলি কি হৈ গল 1 হৈ গল লিখা কোনো প্ৰয়োজন নাই নেক্সট কি পালো ay by প্লাস কি az bz ক্লিয়াৰ হল নে সবৰে यस মানে এতিয়া আমি যে এটো যে কৰিলো আমি তো কি পালো তোমালোকে ভালকে চাই লোৱা হৈ গল মানে আমি a dot b কৰিছিলো a dot b এনেকে দিঘলিয়াকে কৰি আমি ফাইনালি ফৰ্মুলা পালো কোনটো মানে এতিয়া আমি ডাইৰেক্টলি আমি এটা নতুন ফৰ্মুলা মুখস্থ কৰিম এইটো মানে যদি আমাক কয় যে ডট প্ৰডাক্ট ইন টার্মস অফ হোৱাট ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস তেতিয়া আমি ডাইৰেক্ট a dot b কাৰণে আজি আমি এটা নতুন ফৰ্মুলা পাই গলো কোনটো এটো সদায় নহয় কেতিয়া যদি আমি ভেক্টৰ কিটা কেনেকে দিয়া থাকে ইন টার্মস অফ ডট প্ৰডাক্ট দিয়া থাকে সো মই ধুনিয়াকে লিখি দিছো ফৰ্মুলাটো এটো আদিবা পুৰা মনত ৰাখিবা যে a dot b চোৱা আকৌ কৈছো a dot b মানে তাৰ অৰিজিন ফৰ্মুলা কিন্তু কোনটো আছিল ab cos θ বা যদি আমাক ভেক্টৰ কিটা কেনেকে দিয়া থাকে এনেকে দিয়া থাকে তেতিয়া কিন্তু আমি কি লিখিম ax bx প্লাস কি ay by plus az bz so এটো আৰু এটা আমি ডট প্ৰডাক্টৰ ফৰ্মুলা পাই গলো বাট this is not the actual formula of dot product এটো কিন্তু নহয় এটো ডট প্ৰডাক্টৰ পৰা আমি উলিয়াই হে লৈছো ডট প্ৰডাক্টৰ একচুয়াল ফৰ্মুলা কলে কোনটো আহিব a dot b cos of θ ক্লিয়াৰ হৈছে হল এটা এটোৰ পৰাই এক্সামত কোৱেশ্চনস অলপ বেলেগ এটা প্যাটাৰ্ণত দিব পাৰে সো কি ষ্টাইলত এই ফৰ্মুলাটো আৰু আমি ৰিপ্লেস কৰিব পাৰো সেই টেকনিক এটা শিকাই দিছো তেতিয়া মই নেক্সট যোনটো মোৰ ক্লাস হ'ব তাত আমি অকল নিউমেৰিকেল কৰিম ঠিক আছে এতিয়া চোৱা আমি এতিয়ালৈকে যিমানখিনি বস্তু পঢ়িলো যদি চাওঁ সবতকে মানে কনসেপচুৱেল কিন্তু লাষ্ট বস্তুটো আৰু বাইকখিনি একদম সিম্পল আছিল এতিয়া আমি ধৰি লৈছো দুটা ভেক্টৰ দিয়া হৈ আছে এটা a ভেক্টৰ আকৌ এবাৰ লিখি লৈছো ax into ik plus ay into jk plus কি az into kk আৰু b ভেক্টৰ দিয়া হৈ আছে as usual in terms of rectangular components bx into ik plus by into jk plus কি bz into kk হৈ গল এতিয়া মই হয়তো ডট প্ৰডাক্ট উলিয়াম in terms of rectangular components ফৰ্মুলা কি এই মাত্ৰ কৰি আহিছো a dot b will be equals to কি ax bx plus ay by plus az bz ওকে এখিনি লাগে আমি জানো এতিয়া ইয়াৰ পৰা আৰু অলপ ইন ডিটেইলছত যাম কেনেকৈ চোৱা নাও from this equation
from this equation can I write ইয়াৰ জায়গাত মই ab cos theta লিখিব পাৰো নে নহয় ডেফিনেটলি পাৰিম এটোটো ভাই ইয়াৰ একচুয়াল ফৰ্মুলাটো হয় না আৰু এফালে এটো জি আছে লিখা সো এইবিলাকত মানে খুব লিখি থাকিব লাগে আৰু একানে বহুত এইবিলাক প্ৰেক্টিস কৰিবলৈ বেয়া পায় ষ্টুডেন্টে বাট তোমালোকে যিমান লিখিবা কিমান তোমালোকৰ কনফিডেন্স আহিব এনেকৈ আমি লিখি দিলো এতিয়া ইয়াৰ পৰা মোক কোনোবাই ক'লে কাৰণ আমাৰ ইয়াতটো থিটাটো আমাৰ কাৰণে আননোন আছিলে কাৰণ আমাৰ ইকুৱেশ্যন তেনেকৈ দিয়া আছিলে বোলে স্যাৰ থিটা উলিয়াব লাগে ইজিলি উলিয়াব পাৰিম কেনেকৈ চোৱা এখিনলৈকে পালো ইয়াৰ পৰা মই cos থিটা কি লিখিব পাৰিম কি ax bx plus ay by plus az bz আৰু ab আছিল না নাই ab কত তললে গুছি আহিলে হল এতে এটো কি বুজাইছে a ভেক্টৰটোৰ ম্যাগনিটিউড অকন আগত কৈছিলো b টো কি বুজাই আছে b ভেক্টৰটোৰ ম্যাগনিটিউড কেনেকৈ উলিয়াম সো cos থিটা will be equals to সোয়া ওপৰত এটো আছে এবিলাক লিখি থাকা আৰু যিমান লিখিবা ইমান প্ৰেক্টিস হ'ব হল এটা a জায়গাত কি আহিব √over x স্কয়াৰ প্লাস ay স্কয়াৰ প্লাস az স্কয়াৰ আৰু b জায়গাত কি আহিব √over bx স্কয়াৰ প্লাস by স্কয়াৰ প্লাস bz square so আমি এনেকুৱা এটা ফৰ্মুলা পাই গলো and with the help of this formula আমি cos theta পাই যাম yes এতিয়া suppose cos theta বুলে কোনো বাই -½ পালে কথা এটা কৈছো that means theta angle টো কিমান 120 ডিগ্ৰী বুজি পাইছা আমি কেনেকৈ বস্তুবিলাক উলিয়াম যদি cos theta equals to -½ হয় তো সদায় মনত ৰাখিবা -½ হলে তো cosৰ ক্ষেত্ৰত কিমান হ'ব 120 হ'ব আগতে কৰাইছিল যে বুজি পালানে সো আমি আজি এটা ক্লাছতে বিশেষকৈ আমাৰ ফাৰ্স্ট জোনটো টাইপ কি ডট প্ৰডাক্টৰ তাৰ আউট নাম আছিল কি আছিল স্কেলাৰ প্ৰডাক্ট তাৰ গোটেইখিনি বস্তু কৰাই দিলো আৰু যদিও মই ইয়াক এজ এ ফৰ্মুলা হিচাপে দিছো বাট আই উইল সাজেষ্ট ইয়াক ফৰ্মুলা টাইপ কেতিয়াও মুখস্থ নকৰিবা চোৱা কান পাইছা নেকি কিবা একোই নাই ইয়াত থকা প্ৰত্যেকটো বস্তু আমি জানো খালি আমি কি কৰিছো জানিলেই নহব জনাখিনি আমি এসেম্বল কৰিছো মিক্স কৰিছো সো বুজি পাইছা সবৰে যদি কাবাৰ কিবা খুদিবলগীয়া আছে খুদা So next class to বহুত বেছি ইম্পৰ্টেন্ট হ'ব ইয়াৰ ওপৰত আমি নিউমেৰিকেল কৰিম আৰু এই নিউমেৰিকেল খিনি কৰিলে কি হ'ব ডট প্ৰডাক্টৰ ওপৰত কনফিডেন্স টো আৰু বেছি বাঢ়িব সো ইয়াত বেছি আৰু ক্লাसेस নালাগে ডট প্ৰডাক্ট হৈ গৈছে তাৰ নিউমেৰিকেল কৰাৰ পিছত আমি লাষ্টৰ টপিকটোলে যাম এটো হৈছে ভেক্টৰ ক্ৰস প্ৰডাক্ট আৰু তাৰ পিছত আমি ওভাৰঅল কিছুমান কোৱেশ্চনছ কৰিম যোনখিনি কোৱেশ্চনে গোটেই চেপ্টাৰটোৰ ওপৰত আমাক এটা আইডিয়া দি দিব হ'ব দিয়া আজিলৈ সামৰিছো